মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ যি ট্ৰিপল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰ ৰাজ্য আৰু BTR চৰকাৰ, এই চৰকাৰৰ যি জনকল্যাণমুখী আঁচনিসমূহ আছে, সেই আঁচনিসমূহ ৰাইজৰ হিতৰ বাবে আমি 100% ৰূপায়ণ কৰাৰ লগতে দলৰ যি তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সংগঠনৰ যি শক্তি, সেই শক্তি আগন্তুক দিনত আৰু বেছি বৃদ্ধি কৰাৰ কাৰণে মই সকলো কাৰ্যকৰ্তাকে আন্তৰিকতাৰে আহ্বান জনাইছোঁ। এতিয়ালৈকে তেনেকুৱা কোনো নিৰ্ণয় হোৱা নাই, কিন্তু নিজা নিজা শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি মিত্ৰ দলৰ যিসকল আছোঁ সকলো একমত। পঞ্চায়ততো মিত্ৰতান্ত্ৰ থাকে নেকি? পঞ্চায়তৰ মিত্ৰতাটো আমি ইতিমধ্যে কৈছোঁৱেই, এই যে জিলা সমিতিয়ে এই ক্ষেত্ৰত কিবা প্ৰয়োজন সাপেক্ষে, পৰিস্থিতি সাপেক্ষে, ৰাজনৈতিক পৰিৱেশ সাপেক্ষে জিলা সমিতিসমূহে সিদ্ধান্ত ল'ব, কিন্তু ৰাজ্যিক ভিত্তিত তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে। আৰু যদি কিবা ক'ৰবাত সিদ্ধান্তৰ প্ৰয়োজন হয়, নিশ্চিতভাৱে আগন্তুক দিনত আমি মিত্ৰগোষ্ঠী একেলগে বহি সেই সিদ্ধান্ত গ্ৰহণ কৰিম। তেওঁলোকৰ লগত আজি আমি এক ভোগালী মিলন কাৰ্যসূচীত মই আৰু দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমি অংশগ্ৰহণ কৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হৈ সকলোকে আমি নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু আমি একেলগে ভাত এসাঁজ খাওঁ। কালি আকাশো অসম বন্ধ দিছে, আমাৰ মন্ত্ৰী, বিভাগীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছে আৰু তেওঁলোকক আহ্বান জনাইছে, কাৰণ সকলোবিলাক সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰাৰ কাৰণে চৰকাৰখনে ইতিমধ্যে পদক্ষেপ লৈছে।